মই গ্যাৰান্টি দি ক'ব পাৰোঁ যে আপোনালোক সকলোৱে নিশ্চয় দেখিছে যে যেতিয়া এটা সৰু ৰাস্তাও বনোৱা হয় নাইবা ৰাজহুৱা কিবা এটা প্ৰকল্প বনোৱা হয় নাইবা সৰু সুৰা কিবা কামে কৰা হয় তেতিয়া আমি সেই কামটোৰ ওচৰতে এখন সাইনিং বোৰ্ড দেখিব পাওঁ সাধাৰণতে ইটাৰে বনোৱা হয় যিখনত লিখা থাকে দিস ওয়াজ ইনগ্ৰেটেড বাই অনাৰেবল সো এণ্ড সো যে এই প্ৰকল্পটো উদ্বোধন কৰা হ'ল মাননীয় অমুকৰ দ্বাৰা যিটো বস্তু ভাৰতবৰ্ষৰ বাহিৰত বিভিন্ন যিবিলাক আগশাৰীৰ দেশ থাকে সেই আগশাৰীৰ দেশ যেনেকুৱা অষ্ট্ৰেলিয়া ইউকে কানাডা এইবিলাক দেশত দেখিব পোৱা নাযায় কিয় এইটো আমাৰ ভাৰতবৰ্ষৰ এটা ৰাজনৈতিক কিবা বস্তু নেকি এইটো আমাৰ কিবা সংস্কৃতি নেকি নাইবা কিবা এনেকুৱা আমাৰ ৰুল আছে নেকি এনেকুৱা কিবা নিয়ম আছে নেকি য'ত এনেকুৱাকৈ লিখাটো বাধ্যতামূলক আহক আজিৰ ভিডিঅ'টোত আমি এইখিনি কথা জানিব চেষ্টা কৰোঁ কিন্তু এটা কথা মই নিশ্চয় ক'ম যে আজিৰ এই বিষয়টো হয়তো কিছুমানে বেয়া পাবও পাৰে কিন্তু বিশ্বাস কৰক মই মাত্ৰ সজাগতামূলকভাৱে এই ভিডিঅ'টো বনাইছোঁ ভাৰতবৰ্ষৰ বাহিৰত আজি 10 বছৰ থাকিলোঁ আৰু মই ভাবোঁ যে কিছুমান প্ৰেক্টিছ আজিৰ ডেটত হয়তো আমি বাদ দিব পাৰোঁ গতিকে সেই ভাবি মই সম্পূৰ্ণ ব্যক্তিগতভাৱে এই ভিডিঅ'টো আপোনালোকৰ লগত বনালোঁ শ্বেয়াৰ কৰিলোঁ গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব ঐতিহাসিকভাৱে যদি আমি চাব যাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে আগৰ দিনত যেতিয়া ৰজা মহাৰজাসকলে কিবা এটা বস্তু বনাইছিলে জনসাধাৰণৰ কাৰণে যেনেকুৱা এটা মন্দিৰেই হওক বা এটা ৰাস্তাই হওক নাইবা এটা কুৱাই হওক তেতিয়া তেওঁলোকে এনেকুৱা ধৰণৰ ফলক বনাই পেলাই তাত কৈছিলে যে এইটো বস্তু মই বনালোঁ যিটোৰ দ্বাৰা তেওঁ কনষ্টেণ্টলি ৰাইজক ৰিমাইণ্ড কৰিব বিচাৰিছিলে যে চোৱা মই তোমালোকৰ প্ৰভাইডাৰ মই তোমালোকৰ প্ৰটেক্টৰ গতিকে মই এইটো বনাইছোঁ আৰু তোমালোকে মোক মনত ৰাখিবা ঠিক তেনেকুৱা ধৰণৰ কনচেপ্ট এটাই আজিৰ দিনত ৰাজনৈতিকভাৱে বা যেনেকৈ হওক আমাৰ মাজলৈকে চলি আহিছে আৰু তাৰ ফলস্বৰূপে হয়তো এনেকুৱা ধৰণৰ এটা প্ৰৱণতা বাঢ়ি আহিছে য'ত আমি আজিৰ দিনত যিসকল ৰাজনৈতিক নেতা থাকে বা বিভিন্ন দল সংগঠন থাকে বা ব্যক্তিগতভাৱেও যেতিয়া কোনোবা মানুহে ৰাইজৰ কাৰণে বা সামূহিকভাৱে কিবা এটা বস্তু বনায় তেতিয়া তাৰ কাষত এনেকুৱাকৈ ফলক এখন লগাই তাত ক'ব বিচাৰে যে এইটো বস্তু মই বনালোঁ বা অমুকৰ দ্বাৰা এইটো বস্তু উদ্বোধন কৰা হ'ল এতিয়া এইটো কাম কিয় কৰা হয় ইয়াৰ মাজতে এনেকুৱা এটা মনোবৈজ্ঞানিক কাৰণ হয়তো থাকিব পাৰে যে যিসকল ৰাজনৈতিক নেতা থাকে বা যিসকলে এনেকুৱা ধৰণৰ বস্তু এটা বনাই আমাক উপহাৰ দিয়ে তেওঁলোকে বিচাৰে যে তোমালোকে অকল সেই দিনটোতে বা এদিনে মোক মনত নাৰাখিবা তোমালোকে মোক সদায় মনত ৰাখিবা এতিয়া যেতিয়া এনেকুৱা ধৰণৰ বস্তু এখন ফলক এখন লগাই থোৱা থাকে তেতিয়া আপুনি যেতিয়াই তাৰ ওচৰেৰে অহা যোৱা কৰিব অৱচেতন মনত আপুনি সদায় তাক দেখি থাকিব আৰু দেখি থাকিলে কি হয় ই কেনেবাকৈ নহয় কেনেবাকৈ আপোনাৰ মনত প্ৰভাৱ পৰে বা আপুনি তাক মনত ৰাখে গতিকে এতিয়া যদি ৰাজনৈতিক ক্ষেত্ৰত আমি ক'ব যাওঁ তেতিয়াহ'লে নিৰ্বাচনৰ সময়ত যেতিয়া আপুনি ভোট দিব সময় হয় তেতিয়া আপুনি তেনেকুৱা ৰাজনৈতিক নেতাক ভোট দিব বিচাৰে যিহেতু আপোনাৰ মনত এনেকুৱা লাগে যে এখেতে আমাৰ ঠাইখনৰ কাৰণে বহুত কিবা কিবি কৰিলে তো সেইটো এটা এক ধৰণৰ বিজ্ঞাপনৰ নিচিনাকৈ ব্যৱহাৰ কৰা হয় য'ত আপুনি তেনেকুৱা নেতা হওক বা কোনোবা সংগঠন হওক বা যোনেই নহওক যোনে আমাৰ কাৰণে তেনেকুৱা কাম কৰে তেওঁক অকল আপুনি এদিন মনত নাৰাখে তেওঁক প্ৰতিদিনে আপুনি সেই ফলকখনৰ কাৰণে মনত ৰাখিবৰ কাৰণে বাধ্য হয় এতিয়া আজিৰ দিনত এনেকুৱা ধৰণৰ কাম কিমানখিনি প্ৰয়োজন সেইটো মই নাজানো কিন্তু মই ব্যক্তিগতভাৱে যদি ভাবোঁ ভাৰতবৰ্ষৰ বাহিৰত 10 বছৰ থাকি বেলেগ বেলেগ আগশাৰীৰ দেশত মই দেখিছোঁ যে ইয়াত বেছিভাগ এনেকুৱা ধৰণৰ কথাবিলাক ইনষ্টিটিউশ্যন চেন্ট্ৰিক হয় মানে ক'ব যে চিটি অফ মেলবৰ্ণে এইটো বস্তু বনালে যে গুৱাহাটী মহানগৰী মিউনিচিপাল বোৰ্ডে বনালে কিন্তু ইয়াত কোনো মানুহৰ ব্যক্তিগতভাৱে নাম দিয়া দেখা নাযায় বা কোনো ৰাজনৈতিক নেতাৰ ব্যক্তিগত নাম ইয়াত দিয়া দেখিবলৈ পোৱা নাযায় কিয়নো ইয়াতে জনগণে সম্পূৰ্ণভাৱে বিশ্বাস কৰে যে যিকোনো কামে আমাৰ কাৰণে যেটো কৰা হৈছে সেইটো আমাৰ পইচাৰে অৰ্থাৎ টেক্স পেয়াৰৰ পইচাৰে বস্তুখিনি বনোৱা হৈছে গতিকে এইটো কোনেও মোক ব্যক্তিগতভাৱে দিয়া নাই গতিকে আমি কোনো ব্যক্তিৰ নাম ইয়াতো লিখাটো মানে একদমে সম্পূৰ্ণৰূপে ইয়াক গ্ৰহণযোগ্য নহয় এনেকুৱা দেশবিলাকত বাট এনিৱে মই সেইটো টপিকত নাযাওঁ কিন্তু এইটো এটা প্ৰধান কাৰণ হ'ব পাৰে য'ত আপুনি কনষ্টেণ্টলি সেই মানুহজনৰ নামটো দেখা পায় তেওঁক বেছি দীঘলীয়া সময়ৰ কাৰণে মনত ৰাখিব পাৰে সেইকাৰণে আপুনি দেখা পাব যেতিয়া এটা ৰাস্তা বনোৱা তেতিয়া এমএলএৰ নাম দেখা পাব কাষত যেতিয়া এটা হেণ্ড পাম্প ধৰি লওক কোনোবা গাঁৱত দিয়া হয় তেতিয়াহ'লে পঞ্চায়তৰ সভাপতিৰ নাম দেখা পাব নাইবা কোনোবা যদি টয়লেট এটা উদ্বোধন কৰা হয় তেতিয়া দেখিব যে যোনে গিফ্ট কৰিলে তেওঁৰ নামটো দেখিবলৈ পাব যাতে আমি তেওঁলোকক সদায় মনত ৰাখোঁ কিন্তু আমাৰ দেশত ই কিয় কাম কৰে আমাৰ দেশত এই কাৰণে কাম কৰে কাৰণ ভোটাৰ্ছ মেমৰি ইজ টাইড টু ভিজিবল একশ্যন মানে
ৰাজনৈতিক নেতাসকলে যিটো কাম কৰে সেইটো যেতিয়া আমি দেখি থাকোঁ সেইটোৰ পৰাইহে আমি সেই নেতাজনৰ প্ৰতি ভোট দিয়াৰ কাৰণে আমাৰ এটা প্ৰৱণতা আহে এতিয়া গাঁৱলীয়া যিবিলাক অঞ্চল আছে তাতেতো আমি এনেকৈ ভাবোঁ ইভেন যে নেতাবিলাকে যেতিয়া আমাৰ কাৰণে কিবা এটা কৰে বা কোনোবা এজনে যেতিয়া আমাৰ কাৰণে কিবা এটা কৰে আমাৰ এনেকুৱা লাগে তেওঁ যেন ব্যক্তিগতভাৱে আমাক বস্তুটো দি দিলে আমি তেওঁৰ প্ৰতি কৃতজ্ঞ হৈ পৰোঁ আমি তেওঁক একদম মানে নমনীয় হৈ পৰোঁ তেওঁৰ ওচৰত আৰু আমি বিচাৰোঁ যে কিমান ডাঙৰ কাম কৰিলে যাৰ ফলত তেওঁলোকে বিচাৰে যে এনেকুৱা ধৰণৰ ফলকত যেতিয়া তেওঁলোকৰ নামটো লিখি থোৱা থাকে তেতিয়া এগেইন সেইটো এটা সদায় কেম্পেইন হৈ থাকে গোটেই 5 বছৰ বা 4 বছৰ যেতিয়াৰ পৰাই বনায় তেতিয়াৰ পৰা এটা কেম্পেইন হৈ থাকে য'ত আমি তেওঁৰ নামটো সদায় মনত ৰাখোঁ আৰু এটা কথা হ'ল যে আমি ভাৰতীয়সকললৈ বহুখিনি ইমোশ্যনেল আমি মানুহৰ লগত বান্ধনত থাকোঁ আমি মানুহক ইজনে সিজনক কৃতজ্ঞতা স্বীকাৰ কৰোঁ যেতিয়া আমাক কোনোবাই সহায় কৰে আমিও বিচাৰোঁ যে তেওঁক আমি মনত ৰাখোঁ আৰু তেওঁকো আমি যদি ভৱিষ্যতে কেতিয়াবা লগা হয় আমি যদি কিবা সহায় কৰিব পাৰোঁ আমি সেই সহায় কৰিব বিচাৰোঁ আৰু এই বস্তুটো যেতিয়া ৰাজনৈতিক ক্ষেত্ৰখনতো বা বেলেগ এনেকুৱা ধৰণৰ ঘটনাৰ লগতো সম্পূৰ্ণৰূপে প্ৰযোজ্য হয় সেইকাৰণে যেতিয়াই আমাৰ কোনোবা নেতা বা কোনোবাই যদি আমাৰ কাৰণে এনেকুৱা কিবা এটা কাম কৰে আমাৰ ৰাস্তাটো অকণ মেৰামতি কৰি দিয়ে কিবা যদি এটা গাঁওখনত কাম কৰি দিয়ে আমাৰ এনেকুৱা লাগে যে ব্যক্তিগতভাৱে তেওঁ আমাক কামটো কৰিলে এতিয়া নেক্সট মোৰ এইটো কৰ্তব্য যে ময়ো তেওঁক এটা মানে হেল্প কৰোঁ এটা তেওঁৰ কাৰণে মই কিবা এটা কৰোঁ যাৰ ফলত কি হয় যে বহু ক্ষেত্ৰত আমি কি কৰোঁ ফুল নেতাকো আমি ভোট দি পেলাই জিকাই দিওঁ কাৰণ কিছুমান এনেকুৱা সৰু সৰু কিছুমান কাম কৰাৰ ফলত গতিকে এইটো এটা ডাঙৰ ডিফাৰেঞ্চ আমাৰ ভাৰতবৰ্ষৰ লগত বাকী যিবিলাক উন্নত দেশ আছে তাত কাৰণ তাত সদায় এইটো মেইনলি চোৱা হয় ইনষ্টিটিউশ্যন পাৰ্টিৰ ওপৰত যে তেওঁলোকে ইলেকশ্যনৰ সময়ত কি কৈছিলে আৰু তেওঁলোকে এতিয়া কি কৰিছে এনেকৈ কিবা এটা কাম কৰিলে সেইটোক জনগণই কেতিয়াও কৃতজ্ঞতা ইমান বেছিকৈ নিদিয়ে কাৰণ তেওঁলোকে ভাবে যে যেনেকৈ এজন শিক্ষকৰ দায়িত্ব হ'ল শিকোৱাটো এজন নেতাৰ দায়িত্ব ঠিক তেনেকৈ এইবিলাক যিবিলাক জনসাধাৰণৰ উন্নয়নৰ কাম সেইবিলাক কৰাটো গতিকে ইয়াতে বহুত বেছি তেওঁলোকে কৃতজ্ঞতা দিয়ে কিন্তু বহুত বেছি আমাৰ নিচিনা আমি যেনেকৈ কৰোঁ একদম তেনেকুৱা ধৰণৰ নকৰে বাট এনিৱে সেইটো এটা বেলেগ টপিক কিন্তু বেছিকেলি এইটো এটা কাৰণ যাৰ কাৰণে আমি এনেকুৱা ধৰণৰ প্ৰৱণতাবিলাকক একচেপ্ট কৰিছোঁ এতিয়া যদি মই অষ্ট্ৰেলিয়াৰ কথাটো ক'ব যাওঁ তেতিয়াহ'লে অষ্ট্ৰেলিয়াত মই যিমানখিনি দেখা পাইছোঁ ইয়াত যদি 300 কোটিৰো কিবা এখন বস্তু বনোৱা হয় গভৰ্ণমেণ্টৰ ফালৰ পৰা তেতিয়াহ'লে তাত লিখা থাকিব যে টেক্সপেয়াৰ ফাণ্ডেড গভৰ্ণমেণ্ট প্ৰজেক্ট নাইবা ডেলিভাৰ্ড বাই চিটি অফ মেলবৰ্ণ বা যিখন চিটি হয় তেনেকৈ লিখা থাকিব নাইবা ফাণ্ডেড বাই গভৰ্ণমেণ্ট অফ অষ্ট্ৰেলিয়া কিন্তু ডিৰেক্টলি কোনো ৰাজনৈতিক নেতাৰ বা কোনো সংগঠনৰ মুৰব্বীৰ তেনেকুৱা ধৰণৰ নাম ইয়াতে লিখা নাথাকে যিটো একদমেই ষ্ট্ৰিক্ট ৰেগুলেশ্যন আছে ইয়াতে আৰু ষ্ট্ৰিক্ট ৰুলছ আছে যে এনেকুৱা ধৰণে পাৰ্চনেলাইজ কোনো ব্যক্তিৰ নাম এনেকৈ কিবা এটা কামৰ লগত সংগতি ৰাখি লিখিব নোৱাৰে যিটোৰ ফলত মই ভাবোঁ বহু ক্ষেত্ৰত কামবিলাক হোৱাৰ ক্ষেত্ৰত বহুতখিনি সুবিধা হয় বুলি মই ভাবোঁ এনিৱে মই সমালোচনা কৰিব বিচৰা নাই মই জাষ্ট দুটা বস্তু দুখন দেশৰ মই বেলেগ বেলেগকৈ দেখিলোঁ দেখি পেলাই মই সেই কথাটো আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ বাকী আপোনালোকে ডিচাইড কৰিব কথাটো ভাল কোনটো বেয়া কোনটো সো মেইনলি ইয়াৰ পৰা আমি এটা কথা শিকিব পাৰোঁ বা মই এইখিনি বস্তু মোৰ দৃষ্টিগোচৰ হৈছে যে ভাৰতবৰ্ষত আমাৰ যিটো ৰাজনৈতিক ব্যৱস্থা আছে বা যিবিলাক সাংগঠনিক ব্যৱস্থা আছে তাত বহু ক্ষেত্ৰত ব্যক্তিকেন্দ্ৰিক হয় যে নেতাগৰাকীয়ে ব্যক্তিগতভাৱে কি কাম কৰিলে ব্যক্তিগত মানে নেতাগৰাকীয়ে কি কি কাম কৰিলে সেইটো আমি হাইলাইট কৰোঁ বা ইলেকশ্যনৰ সময়ত বা ভোটৰ সময়তো তেওঁৰে এটা ইমেজ দেখুওৱা হয় যে এইগৰাকী নেতাই এইগৰাকী দলীয় মুৰব্বীয়ে আমাৰ কাৰণে কি কি কৰিলে আৰু তাৰ ওপৰত ডিপেণ্ড কৰি আমি ভোট দিবৰ কাৰণে বহুত ক্ষেত্ৰত আমি আগবাঢ়ি যাওঁ কিন্তু অষ্ট্ৰেলিয়াৰ ক্ষেত্ৰত যদি দেখা পাওঁ অষ্ট্ৰেলিয়াত পাৰ্টি স্পেচিফিক যে পাৰ্টিটোৱে নাইবা সেই মিউনিচিপাল কৰ্পৰেশ্যনটোৱে বা সেই গভৰ্ণমেণ্টখনে বা সেই চৰকাৰখনে অভাৰঅল যিবিলাক প্ৰজেক্ট আছিলে সেইবিলাক প্ৰজেক্ট সম্পূৰ্ণ কৰিব পাৰিলে নে নোৱাৰিলে এইবিলাক বস্তু বহুত ষ্ট্ৰিক্টলি ইয়াতে মানুহে বিচাৰ বিবেচনা কৰি চায় আৰু তাৰ পিছতহে মানুহে চৰকাৰৰ ক্ষেত্ৰত যদি হয় তেতিয়াহ'লে নিৰ্বাচনত অংশগ্ৰহণ কৰে বা চৰকাৰক ভোটদান দিয়ে সো মই এটা কথা ক'ব বিচাৰিম যে নেক্সট টাইম যেতিয়া আমি এনেকুৱা ধৰণৰ ফলকবিলাক আমি দেখা পাওঁ তেতিয়া বহুত বেছি আমি প্ৰভাৱিত হ'ব নালাগে এইটো এজন যদি নেতাৰ ক্ষেত্ৰতে হয় বা যদি কোনো সংগঠনৰ ক্ষেত্ৰতে হয় তো তেওঁলোকে এইটো কাম কৰিছে যিটো যথেষ্ট প্ৰশংসনীয় আৰু আমি তেওঁলোকৰ ওচৰত কৃতজ্ঞতাৰ কাৰণে কিন্তু সেইটোকে আমি সৰুগত কৰি লৈ পেলাই সদায় এটা বহুত ডাঙৰ বিশেষ কিবা এটা বুলি ভাবি পেলাই মানুহগৰাকীক বহুত বেছি গুৰুত্ব দি পেলাই আমি কিছুমান কি হয় ব্যক্তিগতভাৱে আমি এটা বায়াছ হ'ব নালাগে আৰু আমি যেতিয়া এখন দেশৰ নিৰ্বাচনৰ কথা আহে বা এটা সংগঠন
প্ৰশাসনৰ লগত আমাৰ সম্পৰ্কৰ কথা আহে বা দেশখন আগুৱাই যোৱাৰ কথা আহে তেতিয়া আমি এইবিলাক কথা ভালদৰে বিবেচনা কৰি আগবঢ়াটো দেশৰ জনগণ হিচাপে আমাৰ প্ৰয়োজন বুলি মই ভাবোঁ শেষত মই আপোনালোকক এইটো কথা ক'ব বিচাৰিম যে মই কোনো ৰাজনৈতিক দল নেতা বা কোনো সংগঠন বা কাৰো এগেইনষ্টত মই ভিডিঅ'টো বনোৱা নাই মই এই ভিডিঅ'টো এইকাৰণে বনালোঁ যে আগতে এইবিলাক কথা মোৰো দৃষ্টিগোচৰ হোৱা নাছিলে যেতিয়াৰে পৰা মই ভাৰতবৰ্ষৰ বাহিৰত আহিলোঁ মই বেলেগ বেলেগ দেশবিলাক দেখিলোঁ তো মোৰ এইবিলাক কথা মই ভাবিলোঁ যে আৰে ইয়াতে কিয় এনেকৈ লিখা নাই তো সেই বস্তুবিলাক দেখি পেলাই মই ভাবি থাকোঁ মানে মোৰ মনটো কিবা এটা লাগি থাকে কাৰণ এতিয়া ভাৰতৰ বাহিৰত থাকি যেতিয়া বাকী দেশবিলাক ইমান আগবাঢ়ি যোৱা দেখোঁ তেতিয়া মনত বেছি এটা ইচ্ছা আহে যে মোৰ দেশখনো যাতে আগুৱাই যায় তো সেইটো কাৰণে মই এনেকুৱা সৰু সৰু সামান্য প্ৰয়াস কৰোঁ যাৰ জৰিয়তেদি মই নিজৰ দেশখনৰ প্ৰতি থকা মৰম আমাৰ দেশৰ ৰাইজক সজাগ কৰা বা আমাৰ চৰকাৰে বহুতখিনি কাম কৰি আছে আমাৰ প্ৰতিখন চৰকাৰে বহুতখিনি কাম কৰি আছে বৰ্তমানৰ চৰকাৰে বহুতখিনি কাম কৰিছে বিভিন্ন দল সংগঠনে বিভিন্ন কাম কৰি আছে আৰু আমাৰ দেশখনত বহুত বেছি চেলেঞ্জ আছে প্ৰত্যাহ্বান আছে কাৰণ আমাৰ বহুত বেছি পপুলেশ্যন তো সেইটো বিষয়ে মই সম্পূৰ্ণৰূপে সচেতন গতিকে সকলোৱে কাম কৰি আছে গতিকে আমিও ভাবোঁ যে দেশৰ নাগৰিক হিচাপে বাহিৰতে থাকোঁ বা লগত য'তেই নাথাকোঁ কিয় দেশখনৰ ভাল হোৱাটো বিচাৰোঁ আৰু সেইকাৰণে এনেকুৱা কিছুমান কথা আঙুলিয়াই দিব বিচাৰোঁ যাৰ জৰিয়তে দি দেশখনত ৰিফৰ্ম হ'ব আৰু ৰিফৰ্ম হ'লে আমাৰ দেশখনো আগুৱাই গৈ পেলাই বিশ্ব দৰবাৰত ডেফিনেটলি বহুত আগস্থান পাম গতিকে মই এইটোৱে ভাবোঁ যে আপোনালোক সকলোৱে মোৰ এই ভিডিঅ'টো ইতিবাচক হিচাপে ল'ব আৰু যদি কিবা নতুনকৈ ভিডিঅ'টোত শিকিব পাৰিলে বা যদি আপোনালোকে মোৰ ভিডিঅ'টোৰ লগত এগ্ৰী কৰিলে বা ডিছএগ্ৰী কৰিলে দেন আপোনালোকে এই কথাখিনি কমেণ্টত জনাব পাৰে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে আৰু যদিহে আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈ আপোনালোক সকলোৱে সজাগ থাকক সচেতন থাকক ভালে থাকক বাই বাই